আমি পোনপ্ৰথমে সিধা কথা আমাৰ ক'বলগীয়া তাত একো নাই। আমি ট্ৰাইবেল তেওঁলোকে যি জনজাতিকৰণৰ তেওঁলোকে বিচাৰিছে আৰু আমি বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰিম, বিৰোধ কৰি যাম। যেহেতু আমি এতিয়া হাস্যকৰ বিষয় যে তেওঁলোকে এতিয়া এই যে ট্ৰাইবেল জনজাতি তেওঁলোকে বিচাৰিছে, কিন্তু এইটো হাস্যকৰ বিষয়। কিয় বুলি ক'লে তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছে, তেওঁলোকৰ 3জনকৈ মুখ্যমন্ত্ৰী হৈছে, কিন্তু এই উচ্চ খাপৰ তেওঁলোকে জনজাতিয়ে তেওঁলোকৰ এই গোষ্ঠীসমূহে এতিয়া এই জনজাতিৰ বিচাৰিছে, কিন্তু হাস্যকৰ বিষয়। আমি আজি এই সমাৱেশৰ পৰা সঁয়নি দিব বিচাৰিছোঁ তেওঁলোকক। চিধা আমি ক'ব বিচাৰোঁ যে আমি এই জনজাতিকৰণ তেওঁলোকে যি বিচাৰিছে আমি বিৰোধ কৰিছোঁ আৰু এজ এ TMPK হিচাপে আমি ট্ৰাইবেল হিচাপে আমি বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰি যাম। এইটো বহুত চিন্তনীয় বিষয়। এতিয়া সেইকাৰণে আমাৰ গোটেই ট্ৰাইবেল সমাজে, আমাৰ জনজাতি সমাজে এতিয়া একত্ৰিত হ'বলৈ বাধ্য হৈছোঁ যে যিহেতু তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ যি চিন্তাধাৰা, তেওঁলোকৰ উচ্চ খাপৰ, তেওঁলোকৰ বহুত এতিয়া ট্ৰাইবেল অকলশৰীয়াকৈ আমি যুঁজিব লগা হৈছে আৰু চৰকাৰ হওক বা তেওঁলোকৰ নানা ধৰণৰ পদবীয়ে হওক, প্ৰশাসনিক পদতে হওক, তেওঁলোকৰ উচ্চ খাপৰ তেওঁলোকৰ আছে বিষয়া আছে। এইকাৰণে তেওঁলোকে কি কৰিছে, ষড়যন্ত্ৰমূলকভাৱে আমাৰ অধিকাৰসমূহ এতিয়া তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে কাঢ়িব বিচাৰিছে। কিন্তু এইকাৰণে আমি এই জনসমাৱেশৰ পৰা আকৌ এবাৰ আমি ক'ব বিচাৰোঁ যে ট্ৰাইবেল ইউনিটি জিন্দাবাদ আৰু ট্ৰাইবেল আমাৰ ইউনিটিত থাকিব। আৰু যেতিয়ালৈ ট্ৰাইবেল ইউনিটি থাকিব তেতিয়ালৈ এই 6 জনগোষ্ঠীয়ে কেতিয়াও জনজাতিকৰণ পাব নোৱাৰে।